এজন বিশেষভাৱে সক্ষম যুৱকৰ মুখত হাঁহি বিৰিঙি উঠিল ৰাম ভূঞাৰ বাবে। আনৰ সহায় নোহোৱাকৈ চলাচল কৰিব নোৱাৰা যুৱকজন এতিয়াৰে পৰা ওলাই যাব পাৰিব নিজৰ ইচ্ছামতে। কথা দি কথা ৰাখিলে ৰাম ভূঞাই, পালন কৰিলে প্ৰতিশ্ৰুতি। প্ৰথমেই চাওক যুৱকজনৰ মুখৰ হাঁহিটো। তেওঁৰ হাঁহিটোৱে প্ৰমাণ কৰিছে তেওঁৰ বাবে যেন এয়া জীৱনৰ সকলোতকৈ সুখৰ মুহূৰ্ত। বহুদিন ধৰি তেওঁ যি কষ্ট আৰু সমস্যাৰে মোকাবিলা কৰি আহিছে, সেই সমস্যা আৰু কষ্ট যেন আজিৰ পৰা নোহোৱা হ'ল। এওঁ হৈছে বঙালমৰাৰ নাহৰণিৰ বৰুণ শইকীয়া। বিশেষভাৱে সক্ষম প্ৰতিভাশালী যুৱকজনৰ বাবে স্বাধীনভাৱে চলাচল কৰাটো আছিল প্ৰধান সমস্যা। আনৰ সহায় নোলোৱাকৈ এখোজো ওলাই যাব পৰা নাছিল যুৱকজন। সেয়ে এখন বিশেষ সক্ষমতাৰ চাইকেলৰ প্ৰয়োজনৰ কথা জনাইছিল মানৱ বিৰোধী নেতা ৰাম ভূঞাক। তেওঁৰ সমস্যা উপলব্ধি কৰি ৰাম ভূঞাই প্ৰতিশ্ৰুতি দিছিল তেওঁক সুচল চলাচলৰ ব্যৱস্থা কৰি দিয়াৰ। কথা দি কথা ৰাখিলে ৰাম ভূঞাই। যুৱকজনৰ ঘৰত উপস্থিত হৈ প্ৰদান কৰিলে এখন ট্ৰাইচাইকেল। চাইকেলখন দেখি আনন্দত আত্মহাৰা হৈ পৰিল যুৱকজন। উৎফুল্লিত হৈ এপাক চলাই চাই তেওঁ ধন্যবাদেৰে উপচাই পেলালে ৰাম ভূঞাক। ৰাম ভূঞাৰ এনে মানৱদৰদী কৰ্মৰ শলাগ ললে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে। কেৱল এয়াই নহয়, বিশেষভাৱে সক্ষম ব্যক্তিয়েই হওক, শাৰীৰিক সমস্যাত ভুগি থকা ৰোগীয়েই হওক বা শিক্ষা গ্ৰহণৰ সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ ছাত্ৰীয়েই হওক, সকলোৰে সমস্যা সমাধান কৰি গৈছে ৰাম ভূঞাই। বিহপুৰীয়াৰ জনতাৰ বাবে যেন এতিয়া ত্ৰাণকৰ্তা হৈ পৰিছে ৰাম ভূঞা।